নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন প্ৰজন্মক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ, লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। বিজেপি চৰকাৰে মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াই নহয়, ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা, আৰু পঞ্চায়ত নিৰ্বাচন বাতিল নহয়। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 টকা। কেন্দ্ৰীয় চৰকাৰে কৃষকক লৈ আনিছে কেইবাটাও বৃহৎ আঁচনি। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক, সামগ্ৰী ইয়াৰ প্ৰমাণ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক। লোকসভা নিৰ্বাচনৰ পৰাই সংখ্যালঘুৰ ভোট পোৱা আৰম্ভ কৰিছে বিজেপিয়ে। ইয়াৰ মূল কাৰণ হৈছে মুছলমান আৰু হিন্দুৰ সমানে লাভ কৰিছে চৰকাৰী আঁচনি সুবিধা। হয়, আপুনি ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয় নিযুত মইনা আঁচনিৰ লগতে সকলো আঁচনি হিন্দু আৰু মুছলমান সকলোৱে পাইছে। অৰুণোদয় নিযুত মইনা আঁচনি সকলো আঁচনি মুছলমানে সকলোৱে পাইছে। চ' বন্ধু বান্ধৱীসকল, আপুনি এইকেইটা আঁচনি সুবিধা লাভ কৰিছে নে নাই? যদি কোনোৱে পোৱা নাই তেনে ক্ষেত্ৰত কেনেকুৱাকৈ আবেদন কৰিব? কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস এই নীতিৰে চলিছে বিজেপি। সংখ্যালঘুক বিজেপিয়ে তুষ্টিকৰণ কৰা নাই, কিন্তু ন্যায় দিছে। কিন্তু মুছলমান সকলো অঞ্চলতে বাট পথৰ সমান উন্নয়ন হৈছে। বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলৰ বাট পথৰ ব্যৱস্থা কেনেকুৱা? জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে লাভ কৰিছে চৰকাৰী আঁচনি। সকলোকে একেলগে আগুৱাই নি দৰিদ্ৰতা আঁতৰ কৰা হৈছে বিজেপি চৰকাৰৰ লক্ষ্য। সংখ্যালঘু জনতাই উচ্চ শিক্ষা লাভ কৰা আৰম্ভ কৰিছে। সংখ্যালঘু অঞ্চলত হাস্পতাল, শিক্ষানুষ্ঠান আদি লাভ কৰা আৰম্ভ কৰিছে। আৰু এনে কাৰণতে মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক। সংখ্যালঘু লোকৰ মই নিজে মৰম লাভ কৰিছোঁ। আৰু মুছলমানৰ ছাত্ৰী এতিয়াও বিদ্যালয়লৈ পঢ়ি আছে, আৰক্ষী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে। চামগুৰি উপ নিৰ্বাচনত যথেষ্ট সংখ্যালঘু মুছলমানে আমাক ভোট দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চামগুৰিত। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে এইকেইটা সুবিধা আপুনি লাভ কৰিছে নে নাই? লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্স। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজান শুনি ভাষণ বন্ধ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজান শুনি ভাষণ বন্ধ কৰি দিলে মুখ্যমন্ত্ৰীগৰাকী। ভাষণৰ মাজতে মছজিদত দিছিল আজান, আৰু আজান শুনাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি দিলে ভাষণ। আৰু আজান শেষ নোহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি ৰাখিলে ভাষণ। চামগুৰিত সংখ্যালঘু এলেকাত আহিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চামগুৰিত সংখ্যালঘু এলেকাত আছিল বিজেপিৰ সভা, আৰু সভাৰ সময়তে সময় হৈছিল আজানৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মোক 10 বছৰ সময় দিয়ক, মই আপোনাক ধনী কৰি দিম। অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ সকলো মানুহকে মই ধনী বনাই দিম, 10 বছৰ সময় দিলে গোটেই অসমখনে সলনি কৰি পেলাম। কংগ্ৰেছ, বিজেপি, এজেপিয়ে 77 বছৰ সময় পালে, কিন্তু একে পৰিৱৰ্তন কৰিব নোৱাৰিলে। কেৱল ইয়াই নহয়, অখিল গগৈক মাত্ৰ 10 বছৰ সময় দিয়ক ৰাইজে। 10 বছৰত সকলো মানুহকে ধনী কৰি দিম বুলি মন্তব্য কৰিছে অখিল গগৈ। 10টা বছৰত 5টা কাম কৰি আমূল পৰিৱৰ্তন কৰি দিম। কেৱল ইয়াই নহয়, সকলো পথাৰে পানী যোগান ব্যৱস্থাৰে বছৰৰ প্ৰতিটো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰি দিম। আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰতিজন খেতিয়কে ধনী হ'ব। খেতিয়কৰ উৎপাদিত সামগ্ৰী 3 গুণ অধিক দাম আনি দিম। অসমৰ প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম। অসমৰ সকলো বজাৰ খিলঞ্জীয়া মানুহৰ হাত লৈ আনিম। অসমখনক এখন পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তুলিম। অসমৰ ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান বিধায়ক অখিল গগৈৰ। এনেকুৱাকৈ অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? অসমৰ মানুহকে ধনী বনাই দিম বুলি মন্তব্য কৰিছিল।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিন্দু নেতা বুলি নিজকে জাহিৰ কৰা সকলে আৰএছএছৰ প্ৰধানৰ সকিয়নি বিজেপিত থাকি হিন্দু নেতা বুলি জাহিৰ কৰা সকলে সকিয়নি দিলে আৰএছএছৰ প্ৰধানে নিজকে হিন্দু নেতা বুলি জাহিৰ কৰা সকলে কঠোৰ সকিয়নি আৰএছএছৰ প্ৰধানৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে একাংশ নিজকে হিন্দু নেতা বুলি ভাবিছে হঠাৎ একাংশই নিজকে হিন্দু নেতা বুলি জাহিৰ কৰিছে একাংশ হিন্দু নেতাই দেশজুৰি মছজিদৰ তলত মন্দিৰ বিচাৰিবলৈ আৰম্ভ কৰিছে আৰু এই কাৰ্য অতি সাম্প্ৰদায়িক আৰু নিন্দনীয় বুলি মন্তব্য কৰিছে আৰএছএছৰ প্ৰধান আৰএছএছৰ এক অনুষ্ঠানত মোহন ভাগৱতৰ এই সকিয়নি মছজিদত মন্দিৰ বিচৰা সকলক নিন্দা মোহন ভাগৱতৰ বিজেপিত থাকি হিন্দু নেতা বুলি জাহিৰ কৰা আৰএছএছক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধুসকল বিজেপিত থাকি হিন্দু নেতা বুলি জাহিৰ কৰা সকলক সকিয়নি দিলে আৰএছএছৰ প্ৰধানে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু অত্যাধিক জামগুৰিত অধিক অৰুণোদয় দিব বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংখ্যালঘু অত্যাধিক জামগুৰি সমষ্টিত অধিক অৰুণোদয় দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চামগুৰি সমষ্টিৰ বাবে অতিৰিক্ত 2500 মহিলাক অৰুণোদয় দিব চৰকাৰে আন সমষ্টিৰ তুলনাত চামগুৰি সমষ্টিত অধিক অৰুণোদয় দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ কোঠাৰ পৰা চামগুৰিত অধিক অৰুণোদয় দিব মুখ্যমন্ত্ৰীয়ে সৰ্বাধিক লোকে চামগুৰিত পাব লাগিব অৰুণোদয় আঁচনি চামগুৰিৰ আমবাগানত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেৱল এয়াই নহয় আত্মসহায়ক মহিলাসকলক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰস্তুত হ'ল লাখপতি বাইদেউৰ তালিকা এই তালিকাত আছে নেকি আপোনাৰ নাম অতি শীঘ্ৰে চেক কৰি লৈ লওক প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছতে বাছি উলিওৱা হৈছে লাখ লাখ মহিলা 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ এতিয়াও চলি আছে ভেৰিফিকেশ্যন শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিন ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু স্বনিৰ্ভৰশীল হ'বলৈ হ'লে স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰিছে আৰু প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা এতিয়া মহিলাসকলৰ একাউণ্টত অকল সোমাই দিব টকা যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিমান তাৰিখত আপোনাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বন্ধ হ'ব 5 টকীয়া মুদ্ৰা আৰবিআই ল'লে ডাঙৰ সিদ্ধান্ত বজাৰলৈ আহিব 30 আৰু 50 টকীয়াৰ মুদ্ৰা আপোনাৰ হাতত আছে নেকি 5 টকীয়া মুদ্ৰা কিনো 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 টকা আৰু 50 টকাৰ মুদ্ৰা কেন্দ্ৰীয় চৰকাৰ আৰু আৰবিআইয়ে ল'লে এটা ডাঙৰ সিদ্ধান্ত ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰিছে 5 টকীয়া মুদ্ৰাৰ প্ৰস্তুতকৰণ আৰু পুৰণি ডাঠ ধাতুৰ 5 টকীয়া মুদ্ৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব পাৰে বজাৰৰ পৰা কিন্তু কিয় এই সিদ্ধান্ত ল'লে আৰবিআইয়ে ধাতুৰ ব্যৱহাৰেৰে বনোৱা হয় 5 টকীয়া মুদ্ৰা কিন্তু অধিক ধাতুৰ ব্যৱহাৰৰ বাবে এই মুদ্ৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকলৈ এই মুদ্ৰাৰ প্ৰস্তুতকৰণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ চলিত মাহতে বন্ধ হোৱাৰ সম্ভাৱনা এই মুদ্ৰা হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'